আজি ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আমাৰ প্ৰভাৰী হৰীশ দ্বিবেদী, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, আমাৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্তজয় পাণ্ডা আৰু সহপ্ৰভাৰী দৰ্শনাজী তেওঁলোকো উপস্থিত থাকে। সভাত ময়ো উপস্থিত থাকোঁ। আমি প্ৰায় 3 ঘণ্টা সময় আমাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত আমি বুজ লওঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমত 17 আৰু 18 জানুৱাৰীত অহাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভাসমূহৰ বিষয়েও আমি এটা আলাপ আলোচনা কৰোঁ। গৃহমন্ত্ৰী ডাঙৰীয়া 29 জানুৱাৰী তাৰিখে অসমলৈ অহাৰ সম্ভাৱনা আছে। তেখেতৰ ভ্ৰমণ সম্পৰ্কেও প্ৰস্তুতিমূলক আমি বৈঠক অনুষ্ঠিত কৰোঁ আৰু অহা 5 তাৰিখৰ পৰা বিজেপিয়ে গোটেই ৰাজ্যতে ৱাল পেইণ্টিং, আমাৰ দলৰ কমল চিনটোক লৈ আমি ৱাল পেইণ্টিং আৰম্ভ কৰিম। সেই বিষয়েও আমি আলোচনা কৰোঁ আৰু দলৰ বিভিন্ন মিত্ৰতা, প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া, সাম্ভাব্য নিৰ্বাচনৰ তাৰিখৰ প্ৰতি লক্ষ্য ৰাখি কোন কোন নেতাক আমি প্ৰচাৰত মাতিব লাগিব, গোটেই কথা বতৰাবিলাক আমি প্ৰায় 2 ঘণ্টা 3 ঘণ্টা সময় ধৰি আলোচনা কৰোঁ। আলোচনা খুব প্ৰডাক্টিভ আছিলে, ভাল আছিলে আৰু এক প্ৰকাৰ বিজেপি নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে। সেইটো দুইটা দলৰ বিষয়বস্তু আৰু কংগ্ৰেছে 50,000 বিচাৰিছে, ৰাইজৰ দলে 25,000 বিচাৰিছে। ৰাইজৰ দলে নন ৰিফাণ্ডেবল কৈছে, কংগ্ৰেছে মিত্ৰ দলক ৰিফাণ্ডেবল বুলি কৈছে। এইটো তেওঁলোকৰ দলীয় বিষয়, তাত আমি কমেণ্ট দিয়াটো উচিত নহয়। নিশ্চিতভাৱে প্ৰত্যেকগৰাকী বিজেপিৰ বিধায়কে টিকট পাব, তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। 5 বছৰৰ কাৰণে বিধায়ক হয়, পিছৰ 5 বছৰ জনপ্ৰিয়তাৰ ওপৰতে দলে টিকট দিয়ে। আমাৰ ইয়াত এপ্লিকেশ্যনৰো ছিষ্টেম নাই, আমি কাৰোৰ পৰা আবেদনো নলওঁ। গতিকে আমাৰ নিৰ্বাচনত কোনে টিকট পাব, বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈকে এটা প্ৰক্ৰিয়াৰ মাজেৰে নাম আহে। ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে সেই নাম 2-3টা প্ৰত্যেক সমষ্টিৰ বিপৰীতে দলৰ সংসদীয় বৰ্ডলৈকে আমি প্ৰেৰণ কৰোঁ আৰু তাৰ পিছত তাতে সিদ্ধান্ত হয়। সংসদীয় বৰ্ডৰ সভাত কি সিদ্ধান্ত হ'ব 2 মাহ আগতে তাক কোনেও ক'ব নোৱাৰে। তেওঁলোকে কি সিদ্ধান্ত ল'ব সেইটো 2 মাহ আগতে কোনো প্ৰাসংগিকতা নাথাকে। আৰু মই যদি কওঁ সকলোৱে পাব, নাপাব পাৰে, পাব পাৰে। পাৰ্লিমেণ্টাৰী বৰ্ডত মোদী ডাঙৰীয়া নিজে বহিব, দলৰ সভাপতি বহিব, নীতিন নবীন ডাঙৰীয়া বহিব, অমিত শ্বাহ ডাঙৰীয়া বহিব, ৰাজনাথ সিং ডাঙৰীয়া বহিব। সেই সভাখনত কি সিদ্ধান্ত হ'ব 60 দিন 90 দিন আগতে কেনেকৈ কোনোবাই ক'ব পাৰিব? মই সেইটোকে কৈছোঁ যে সংসদীয় দলে কি সিদ্ধান্ত ল'ব তাক মুখ্যমন্ত্ৰী বা দিলীপ শইকীয়াই আপোনালোকক ক'ব নোৱাৰে। কিন্তু দলৰ এটা সাধাৰণ নীতি থাকে বিজেপিৰ, অসম বুলি নহয় দেশতে, যে আমি মহিলা আৰু যুৱকক অগ্ৰাধিকাৰ দিওঁ। সেইকাৰণে আজি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ মাত্ৰ 45 বছৰ, তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ আজি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হৈছে। তাৰ মানে কি যে দলে নতুন মুখক সদায় প্ৰাধান্য দিয়ে, কিন্তু অসমৰ ক্ষেত্ৰত কেইখন মুখক দিব, কিমানক দিব, তাক অকল সংসদীয় বৰ্ডেহে ক'ব পাৰিব। সেই বিষয়ে কোৱাৰ কিবা যদি মই কওঁ, সেইটো মই মোৰ অধিকাৰত নথকা কথা এটা খালি আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে ক'ব লাগিব যে সুধিছে যেতিয়া কিবা এটা কওঁ, কিন্তু তাৰ কোনো
মই কোৱা কথাটো যে সঁচা হ'ব তাৰ কোনো গ্যাৰেণ্টি নাই। BTADত মিত্ৰতা সম্পৰ্কটো আজি আমাৰ বৈঠকত আলোচনা হৈছে। আমি তাত কেনেকৈ মিত্ৰতাৰ প্ৰসংগটো সমাধান কৰিব পাৰোঁ তাৰ বিষয়েও আজি আমি দীঘলীয়াকৈ চৰ্চা কৰিছোঁ আৰু অনাগত দিনবিলাকতো আমি এই বিষয়ে চৰ্চা কৰিম আৰু BTADত থকা সকলোৰে লগতো আমাৰ আলোচনা চলি আছে। আমি বিচাৰোঁ যে সকলোকে লগত লৈ চলাৰ ৰাস্তা কি আছে। চাওক, অগপ দল এটা স্বতন্ত্ৰ ৰাজনৈতিক দল। অগপ দলৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই। গতিকে অগপ দলে যদি কালি সিদ্ধান্ত লয় মই 100টা সমষ্টিতে টিকট দিম, তেওঁলোকে দিব পাৰে। গতিকে গণপৰিষদ যিহেতু এটা স্বতন্ত্ৰ ৰাজনৈতিক দল, তেওঁলোকে আপোনালোকক কি কৈছে তাৰ ওপৰত কমেণ্ট দিয়াটো মই ঠিক নহয়। কাৰণ তেওঁলোকৰ প্ৰেছিডেণ্ট JP নাড্ডা নহয়, তেওঁলোকৰ প্ৰেছিডেণ্ট অতুল বৰা। গতিকে AGPয়ে যিমান টিকট দিব খোজে নিশ্চিতভাৱে দিব পাৰে। কিন্তু যদি বিজেপিৰ লগত লগ লাগি টিকট দিয়াৰ কথাটো হয়, তেতিয়াহ'লে অতুল বৰা আৰু দিলীপ শইকীয়াৰ মাজত বৈঠক হ'ব লাগিব। তাৰ পিছতহে কথাটো ওলাব যে কোনে কেইখনত খেলিব। কিন্তু AGPয়ে যদি কয় যে নহয় বিজেপিৰ জেগাত থাকিব, আমি 100খনত খেলিম, আমিতো বাধা দিব নোৱাৰোঁ। সেই বৈঠকখন হৈ থাকিব। এতিয়াও আমাৰ মানুহে, আমাৰ প্ৰতিনিধিয়ে কেশৱ মহন্ত ডাঙৰীয়া অতুল বৰাৰ লগত কথা পাতি আছে। ময়ো 2-3বাৰ ফণীভূষণ চৌধুৰীৰ লগত কথা পাতি আছোঁ। আমি যিহেতু কেবিনেটত একেলগেই থাকোঁ, প্ৰতিটো মুহূৰ্ততে আমি কথা পাতি থাকোঁ। আমাৰতো সম্পৰ্ক বেয়া নহয়। গতিকে তাৰ কাৰণে এখন মিটিং পাতি বাহিৰত সাংবাদিকক ৰখুৱাই এনেকৈ ওলাই আহি কোৱাৰ প্ৰয়োজন নাই। এতিয়া আজিয়ে পীযুষ হাজৰিকা, কেশৱ মহন্ত দিনটো একেলগে আছে, তাৰমানে তেওঁলোকেও কথা পাতি আছে। যোৱাকালি কেবিনেটত অতুল বৰা, কেশৱ মহন্তৰ লগত মই গোটেই দিনটো আছোঁ, তাতো মই কথা পাতি আছোঁ। গতিকে AGP আৰু বিজেপিৰ কথা বতৰা প্ৰতিটো দিনে প্ৰতিটো মুহূৰ্ততে হৈ থাকিব। খালি কোনোবা দিনাখন আমি এনেকৈ আপোনালোকৰ সন্মুখত আহি ঘোষণাটো কৰি দিম। আমাৰ আলোচনা কেতিয়া হৈ যাব সেইটো আপোনালোকে গমেই নাপাব। কাৰণ যিহেতু আমি সদায় বহি থাকোঁ, যেনেকৈ নিজৰ ভায়েক ককায়েকৰ মাজত ঘৰতে বেডৰুমতো বহে, TV চাওঁতেও বহে, ডাইনিং ৰুমতো বহে, তেনেকৈ আমি সদায় বহিয়ে থাকোঁ। সেইকাৰণে ৰাইজৰ দল বা কংগ্ৰেছৰ যেনেকৈ বৈঠক হয়, আমাৰ AGPৰ লগত কোনো বৈঠক নহয়। মোৰ ঘৰৰ সন্মুখতে অতুল বৰা থাকে, বোলে অতুল দা বলক 2 ৰাউণ্ড খোজ কাঢ়ো, তাতে আলোচনা হৈ যাব। যেতিয়া আনুষ্ঠানিক দৰকাৰ হ'ব, একেবাৰে লাষ্টত 2টা দল বহিব AGP অফিচত বা বিজেপি অফিচত, ওলাই আহি 2জন সভাপতি আপোনালোকক জনাব, সেইটো এটা বেলেগ দিন। কিন্তু আলোচনা আমি আজি 3 মাহৰ পৰা কৰি আছোঁ। কোনে কেইটা চিটত ইলেকশ্যন খেলিব, AGP দলে তেওঁলোকৰ কথা কৈছে, আমি আমাৰ কথা কৈ আছোঁ। আৰু আমাৰ কেইবাজনো মন্ত্ৰীয়ে AGPৰ লগত কথা বতৰা পাতি আছে। মোৰ আৰু দিলীপ শইকীয়াৰ পৰ্যায়ত এতিয়ালৈকে আমি কথা পতা নাই, কিন্তু আমাৰ মন্ত্ৰীসকলে তেওঁলোকৰ লগত সদায় পাতি আছে। বিজেপি দলৰ কোনো বিধায়কৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ নাই আজিৰ দিনত। কাৰণ মই নিজে উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰোঁতে মই প্ৰত্যেক সমষ্টিত গৈছোঁ। এটা ইনকামবেঞ্চি মই মানুহক ডাইৰেক্টলি সুধি আছোঁ যে কংগ্ৰেছৰ দিনত এইখিনি পাইছিলে, বোলে পোৱা নাই। বিজেপিৰ দিনত পাইছোঁ। গতিকে মই 61খন সভাত গৈছোঁ এতিয়ালৈকে, আৰু কোনো সভাতে এজন মানুহেও স্থানীয় বিধায়কৰ বিৰুদ্ধে আহি আমাক মেমৰেণ্ডাম দিয়া নাই। আৰু মইতো চবৰ লগত খোলাখুলিকৈ থাকোঁ। আনকি সাংবাদিকসকলেও প্ৰশ্ন কৰা নাই যে এইজন বিধায়ককতো ৰাইজে বেয়া পাইছে বুলি। সেইকাৰণে মই ভাবোঁ যে 5 বছৰত আপোনালোকে চিন্তা কৰক, 300ৰ পৰা 500 নামঘৰত প্ৰতিজন বিধায়কে অনুদান দিছে। প্ৰত্যেক 5 বছৰ প্ৰত্যেক ভাদ মাহত আমাৰ বিধায়কসকলে শৰাই দিছে।
অগণন আঁচনি কৰিছে। প্ৰত্যেক সমষ্টিতে ৩৫,০০০ পৰিয়ালে অৰুণোদয় পাইছে। প্ৰত্যেক সমষ্টিতে ৩৫,০০০ পৰিয়ালে মহিলা উদ্যমিতা পাইছে। প্ৰত্যেক সমষ্টিতে ১,০০০-২,০০০ ল'ৰাই বিনা পইচাত চাকৰি পাইছে। সেইকাৰণে আমাৰ কোনো বিধায়কৰ বিৰুদ্ধে ক'তো এণ্টি ইনকামবেঞ্চি মই দেখা নাই। য'ত সমষ্টিয়ে নোহোৱা হৈ গ'ল ডিলিমিটেশ্যনৰ কাৰণে, সেইটো বেলেগ কথা। সেইকাৰণে আগে পিছে যিটো কথা ওলায় যে বিজেপিৰ বিৰুদ্ধে, এইবাৰতো আমাৰ কষ্ট হ'ব বিধায়কৰ টিকট কাটোতে, কাৰণ মই জানাত ছাৰ্ভেত প্ৰেজেণ্ট বিধায়ক সকলোৱে ১-২ ভিতৰত আহি যাব, কাৰণ ইমান কাম হৈছে আৰু কামবিলাকতো আমি বিধায়কৰ জৰিয়তে কৰিব লাগে। সেইকাৰণে আমাৰ মইতো প্ৰথমবাৰ দেখিছোঁ, যিমান জেগাত গৈছোঁ কোনেও বিধায়কৰ বিৰুদ্ধে এখন কাগজো মোক দিয়া নাই। সেইকাৰণে মই কৈছোঁ যে বিজেপিত পুৰণা বিধায়কৰ টিকট নকটাকৈও আমি নতুন মুখৰ প্ৰাৰ্থী এইবাৰ দিব পাৰোঁ। ২২টা সমষ্টি আমাৰ নতুনকৈ আছে, য'ত আমি পুৰণা টিকট নকটাকৈ ২২জন নতুন প্ৰাৰ্থীক আমি টিকট দিব পাৰোঁ। আৰু ১০৩টা সমষ্টিৰ ভিতৰত এই ২২জন, বাকীকেইটালৈকে মই যোৱাই নাই। মোৰ যি কথা ১০৩টাৰ ভিতৰত কৈ আছোঁ, ১০৩টাৰ ভিতৰত আমি ২২জন নতুন প্ৰাৰ্থীক এনেই টিকট দিব পাৰিম। আৰু কিবা কাৰণত যদি 10জন বিধায়ক পৰিৱৰ্তনো হয়, তাৰমানে ৩২টা। সেইকাৰণে এইবাৰ আমাৰ নতুন মুখক প্ৰাধান্য দিয়াত কোনো অসুবিধা নাই। আমাৰ হাতত চিট বেছি আছে, যোৱাবাৰ চিট নাছিল। হ'ব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।